আমি সকলোৱে ফেচবুক চলাই আছোঁ, কিন্তু আমি কোনেও নাজানো যে কিমান সময় ফেচবুকত টাইমটো দি আছোঁ। তাৰ ফেচবুকত কোনে কিমান সময় খৰচ কৰি কিমান কি ফল পাইছে নাপাইছে সেইটো এটা বেলেগ বিষয়। কিন্তু ফেচবুকত কিমান সময় খৰচ কৰি আছোঁ তাৰ হিচাপ আপুনি বা মই নাৰাখিবও পাৰোঁ, কিন্তু ফেচবুকে তাৰো হিচাপ ৰাখিছে। এতিয়া সেই হিচাপ যে ৰাখিছে, মই নিজে কিমান সময় ফেচবুকত চলাইছিলোঁ তাৰ হিচাপ মই এদিন চাওঁতে গম পালোঁ। তো আপোনালোকেও চাই পেলাই নিজেও গম পাব যে ফেচবুকত আমি কিমান সময় দিছোঁ। গতিকে আহকচোন কেনেকৈনো ফেচবুকত টাইম কিমান সময়ত দিছোঁ আমি চাব পাৰোঁ। প্ৰথমতে আপোনালোকৰ ফেচবুকৰ প্ৰফাইলটো খুলিব, সোঁহাতে ওপৰৰ 3ডাল ডটত চুই দিব, তাৰপিছত তললৈ স্ক্ৰল ডাউন কৰিব, হেল্প এণ্ড ছাপৰ্ট দেখিব। হেল্প এণ্ড ছাপৰ্টৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব, তাৰপিছত ছেটিংছ পাব, প্ৰাইভেচি পাব, তাৰ তলছত ইয়ৰ ফেচবুক টাইম বুলি এটা অপশ্যন পাব, ইয়ৰ টাইম অন ফেচবুক সেইটো পাব, দেখিছে। তাৰপিছত আপোনালোকে দেখিব, আপোনালোকে চি ইয়ৰ টাইম বুলি দেখিব, চুই দিয়াৰ লগে লগে ইয়ৰ টাইম অন ফেচবুক এনেকৈ লিখা আছে যে আপোনালোকে এভাৰেজ টাইম কিমান স্পেণ্ড কৰিছে লাষ্ট উইকত সেইটো দেখাইছে, কিমান ঘণ্টা কিমান সময় মিনিট। এনেদৰে আপোনালোকে নিজৰ ফেচবুকত কিমান সময় অতিবাহিত কৰিছে চাব পাৰিব। আজিলৈ ভিডিঅ'টো